তো এইটো ক'ব বিচাৰিছোঁ যে আমাৰ পৰ্বতজোৰা 5 নং পৰ্বতজোৰা BCDC মংলাজোৰা মানে মলানডুবিৰ পৰা অহা ফুলজোৰালৈকে ৰাস্তা অহাটো একদম এনেকুৱা অৱস্থা মানে বহুত অৱস্থাত আছোঁ। এতিয়া আপোনালোকে চাব পাৰে এইটো ৰেড আছে এতিয়া আমি স্পটতো আছোঁ। একদম এনেকা মানে ৰাস্তা কাটি যাৱাটো একদম চাইকেল বাইক এনেকা চলাব নোৱাৰা এনেকা অৱস্থাত হৈ গৈছে আৰু ল'ৰা ছোৱালী স্কুলত যোৱা বহুত অসুবিধা আৰু গাঁৱত মাষ্টাৰবিলাক অহা বহুত প্ৰব্লেমত হৈ আছে মানে সেইকাৰণে আমি আশা কৰিছোঁ যে আমাৰ গাঁৱৰ কাৰণে এই ৰাস্তাটো যেন বনাই দিয়ে আৰু কি এইটো মই বেমাৰী হ'লে কি কৰে? বেমাৰী হ'লে আমি একদম এনে গাড়ত লৈ যাব লগা হ'ল গাড়ী চাড়ী নাহে এনেকুৱা অৱস্থাত হৈছে ঠেলা দি লৈ যাব লগা হ'ল এনেকৈ হয় এনেকৈ বহুত প্ৰব্লেমত হৈ আছোঁ আৰু কি আমি এইটো ব্যৱস্থা মানে ইমাৰ্জেঞ্চি হ'লে মানে কেতিয়াবা ৰাস্তাত ডেড হৈ যাব পাৰে সেইকাৰণে আমি এনে নিজৰ ঘৰত হৈ বা ঠেলাত হৈ লৈ কিনি অলপ এই 1 কিলোমিটাৰমান হ'ব আৰু কি তাৰ পৰা যাই কিনে আমি এম্বুলেঞ্চটো লৈ যাব লগা হয় বহুত প্ৰব্লেম চৰকাৰক কি দাবী জনাব? চৰকাৰত আমি এইটোৱে দাবী জনাইছোঁ যে আমাক অলপ চাই দিয়ে যেন আমাৰ ৰাস্তাবিলাক অলপ বনাই দিয়ে। মই আজি ফুলধৰা গাঁৱত অহাটো 2-3 বছৰমান হৈ গ'ল এই শিক্ষকতা কৰা। এনেকৈ মই জমৰ যাতনা পাইছোঁ আজিৰ দিনতো যে আজি ৰাস্তা পদূলি গোটেইখন অঞ্চলত আমি চাব গ'লে চাৰিওফালে উন্নয়ন কিন্তু আমি দেখা পালোঁ ইমান পুৰণা গাঁও এখন আজিলৈকে সেই সত্য যুগৰ নিচিনাই হৈ আছে। গতিকে মই মানে অসুবিধাৰ কথাটো কি ক'ম সেইটো আপোনালোকে অলপ মানে চালি জাৰি চালে আৰু বেছিকৈ ভালকৈ পাব। মই যদি সঁচা কথাই কওঁ মানে কেতিয়াবা মই ঘৰত কান্ধত চাইকেল লৈ আহিব লগা হয়, খোজ কঢ়াটোতো দূৰৰে কথা। সেইকাৰণে মই টানি অনুৰোধ জনাওঁ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আৰু লগতে আমাৰ BTC চৰকাৰক যাতে অনতিপলমে এই ৰাস্তাৰ সুবিধাটো কৰি দিলে আমাৰো শিক্ষকতা জীৱনটো আমি সাৰ্থক বুলি ভাবি ল'ম। আমাৰ ইয়াত 3খন স্কুল আছে, 3খন স্কুলৰ টিচাৰ এনেকা পৰিস্থিতি আৰু লগতে ছাত্ৰ ছাত্ৰীসকলক বিৰাট কষ্টৰ মাজেৰে যাব লগা হয়। মলানডুবি কোনোবাই পঢ়িব যায়, কোনোবাই হয়তো বাঁশবাৰী পঢ়িব যায়। এইখিনি মই মানে চৰকাৰক টানি অনুৰোধ জনালোঁ যাতে আমাৰ আবেদনখিনি চৰকাৰে গ্ৰহণ কৰে। দেখা গৈছে যে যিটো চিলঘাট ঝৰ্ণা যিটো অৱস্থাত আপুনি থিয় হৈ আছে এইটো বিৰাট ডাঙৰ এটা সোঁত বৈছে। ইয়াত সৰু সৰু কণ ল'ৰা ছোৱালীসকল যেতিয়া স্কুললৈ যাব লগা হয় তেতিয়া বিপদ কৰিব যাব লাগে, কেতিয়াবা সোঁতত উঠি যাব লগা হ'ব, পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। তেনে ক্ষেত্ৰত আচলতে কি কৰিব লগা হৈছে, ইমাৰ্জেঞ্চি কিবা কৰিব লগা চৰকাৰক দাবী জনাব নেকি? এইটোতো একচুৱেলি দেশৰ ভৱিষ্যতটো হ'ল ছাত্ৰ ছাত্ৰীয়ে। এতিয়া ছাত্ৰ ছাত্ৰী যদি মানে শিক্ষাদানৰ ক্ষেত্ৰত যথেষ্ট মানে এই ঝৰ্ণাটোৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আছে। এতিয়া ধৰক পানী যেতিয়া বাঢ়ি যায় তেতিয়া আৰু ছাত্ৰ ছাত্ৰীসকলে স্কুলত যাব নোৱাৰে আৰু মোৰো তেনেকুৱা হয় যেতিয়া এই পানীখিনি বাঢ়ি যায় তেতিয়া মই আৰু স্কুল নাযাওঁ, ইয়াৰ পৰাই ঘৰলৈকে গুচি যাব লগা হয়। তেতিয়া ছাত্ৰ ছাত্ৰী শিক্ষকতাৰ পৰা বঞ্চিত হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।